হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই। বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ। আৰু পোনপ্ৰথমে মই নতুন বৰ্ষৰ লগতে মাঘ বিহুৰ বহুত শুভেচ্ছা জনালোঁ। 31 ডিচেম্বৰ দিনাখনৰ ভিডিঅ' আছিলে। ৰাতিলৈ মানে আমি এসাঁজ খাম বুলি ভাবিছোঁ আৰু লগতে বা এজনী ঘৰত আহিলোঁ। আৰু এয়া দেখিছেনে দুইটাই কি কৰি আছে? ৰাতিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে জুই জ্বলাবলৈ। আৰু এয়া মই চাই আছোঁ আৰু এয়া লাইটিং ব্যৱস্থা কৰা হৈছে। আমি বেলকনিতে মানে জুই ধৰিম বুলি ভাবিছোঁ আৰু মই আহি কাপোৰ মানে হাইটি ৰিলটো বেয়া কৰি দিলোঁ। এইটো নহয় ব্লগ। তুমি ব্লগ বনাব দিছা যে সেইকাৰণে কৰি দিছোঁ আৰু জুই জ্বলা ষ্টাৰ্ট। বাকীকেইটা গৈছে বজাৰ কৰিবলৈ। আমি দুজনী এতিয়া জুই জ্বলাই আছোঁ আৰু আজি কি পুৰি খাম? আজি আমি কি পুৰি খাম আনিলেহে গম পাম। আপোনালোকক দেখাই থাকিম অনাৰ পাছত। এয়া আমাৰ বেলকনি, ইয়াতে আমাৰ পাৰ্টি হ'ব আৰু মানে খানাটো হ'ব আৰু দি দিয়া নেকি? অঁ, এয়া এতিয়া আমি দুজনী অকলে অকলে ব্ৰেড খাম। সিহঁতি নাই। কফি নেকি? কফি। This is pork and this is chicken and Or this is actually yaar is mutton. Eta pisot kham. Eta ami khorika khane ready kori asu. Eta amar gahori aru chicken. Let's move. Eta chicken e dinisu rai gane. Chale chicken nakhai. Oi papa hoi nakhai. Gahori. হাতখন সাৱধান দেই। মই মানে পৰ্ক নাখাওঁ, সেইকাৰণে মোৰ কাৰণে এক্সট্ৰাকৈ চিকেনটো লৈ আনিছে। আপোনালোকে অকমান আপুনিও নাপায় একটু এতিয়া মটন বনাবলৈ ৰেডি কৰি আছে ন? আলু আমাৰ মানে বাচন পাতি অকমান কম হয় সেইকাৰণে কোনে মটন বনাব? তুমি নে? তুমি বনাবা চাগে ন? মই নিশ্চয় নবনাওঁ। তুমি নবনাই বনাব নাজানে মোৰ নিচিনা। খোৱাত ভাল। Hi. Hi, we do good. Hi. Hi. Hi, Bhatija. How are you? I'm fine. You are fine? Yes. You are now? আজি চিকেন টাইম বনাব হয় নাই? Yeah. চাই ভাল লাগিব। মই আপোনাৰ খানা তুমি খাইছা নাই? নাই খোৱাটো। বুধিনে এদিনৰ কাৰণে হ'লেও কৈছে নাই যে মই কিবা দাদাই ভাল খানা বনাই কি বুলি কৈছে? ধুনীয়া বনাই বুলি কৈছে। এইটো হ'ল চিকেন। Happy New Year! Happy New Year, guys! Happy New Year! এফালে চব ঢোল মাছাই দিছে। আমাৰ ষ্টিল মাংস চলি আছে। Happy New Year! গুড মৰ্ণিং গাইজ। কালি মানে আমি ব্লগটো এণ্ডিং কৰিবলৈ নাপালোঁ, ইমানেই দেৰি হৈ গ'ল। তাৰপাছত ভাগৰ লাগিলে শুই গ'লোঁ আৰু এতিয়া মৰ্ণিং আকৌ ষ্টাৰ্ট কৰি দিছোঁ। গা চা ধুলোঁ। সেইটো কথা মই কিবা এটা দুখ পাইছিলোঁ, সেইকাৰণে এইটো কিবা এটা সানি থৈছোঁ আৰু ঔষধ। আৰু এতিয়া মানে বইল ভাত খাম। ইমানেই কালি মাংস খালোঁ, একদম আবুক লাগি গ'ল। এতিয়া ভাবিছোঁ আমি বইল ভাত খাম।
সেইকাৰণে আলু পিটিকা এইবোৰ পুৰা আলু তাৰপাছত দালি তেনেকৈ খাম আৰু কিবা আজি দিনটো যদি কিবা স্পেচিয়েল কাম কৰোঁ দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এয়া আমি ধুনীয়াকৈ মৰ্ণিং এসাঁজ খালোঁ চব বিধৰে পিটিকা আছিলে বেঙেনা পিটিকা আৰু বিলাহী পিটিকা তেনেকৈ আলু পিটিকা আৰু আমি দুজনীয়ে এতিয়া অলপ ওলাই যাওঁ বুলি ভাবিছোঁ ব্লগটো ইমানখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড থেংক ইউ ফৰ ৱাচিং আজিলৈ বাই বাই